পাইলছ, এনেল ফিচাৰ আৰু এনেল ফিষ্টুলা এই গোটেইকেইটা প্ৰায় একে নিচিনাই লাগে, কিন্তু প্ৰত্যেকটো বেমাৰে ইটোৰ পৰা সিটো পৃথক। বহুত পেচেণ্টে কনফিউজড হৈ থাকে যে তেওঁৰ একচুৱেলি পাইলছ হৈছে নে ফিচাৰ হৈছে নে ফিষ্টুলা হৈছে। তো তাৰ কিছুমান ডিফাৰেঞ্চিয়েটিং পইণ্টছ থাকে, তাৰ অকণমান আইডিয়া অলপ ডিছকাছ কৰিম। তো পাইলছ হ'লে বেচিকেলি আমাৰ যিটো ৰেক্টাম থাকে, ৰেক্টাম মানে আমাৰ যিটো লাৰ্জ ইণ্টেষ্টাইন থাকে বা যিটো বৃহদান্ত্ৰ বুলি কয়, লাৰ্জ ইণ্টেষ্টাইনৰ একদম লাষ্টৰ পাৰ্টটো ৰেক্টাম বুলি কয়। ৰেক্টামৰ পৰা আমাৰ এনেল কেনেলটো ষ্টাৰ্ট হয়। এনেল কেনেলটো কেই চেণ্টিমিটাৰ মানৰ এটা মানে কেনেল, আৰু সেই এনেল কেনেলটোৰ লাষ্টৰ পাৰ্টটো এনেল অৰিফিচ, যিটো ছিদ্ৰ বা যিটো হোলৰ জৰিয়তে আমি আমাৰ বডিত প্ৰডিউচ হোৱা যিখিনি মল, যিখিনি ৰেক্টামত জমা হৈ থাকে, সেইখিনি আমি সময় সময় পাৰ কৰোঁ। এতিয়া পাইলছ বুলি ক'লে এই ৰেক্টামৰ তলৰ অংশটো আৰু এনেল অৰিফিচৰ চাৰিওফালৰ অংশটোত যিখিনি স্কিন থাকে, সেই স্কিনৰ তলত ভেইনবিলাক ফুলি যোৱা সেই বেমাৰটোৱে হৈছে পাইলছ। মানে ইণ্টাৰনেল পাইলছ হ'লে ৰেক্টামৰ তলৰ অংশটোত ভেইনবিলাক ফুলিব, আৰু এক্সটাৰ্নেল পাইলছ হ'লে আমাৰ যিটো এনেল অৰিফিচ থাকে, যিটো এনাছৰ যিটো ছিদ্ৰ, যিটোৰ জৰিয়তে আমাৰ মলবিলাক পাছ হৈ যায় বা ষ্টুলটো পাছ হয়, তো সেই ছিদ্ৰটোৰ চাৰিওফালৰ যিখিনি স্কিন থাকে, সেই স্কিনৰ তলত তেনেকৈ ভেইনবিলাক ফুলি যায় ছাবকিউটেনিয়াছলি। তো হাতেৰে টাচ কৰিলেও এক্সটাৰ্নেল পাইলছটো মানে যিটো এনাছৰ বাহিৰত হৈছে, সেই পাইলছটো আমি গম পাওঁ যে ছামথিং ইজ ডিয়াৰ। অলপ মানে লাম্পি ফিলিং এটা থাকে বা কিবা এটা যেন আছে, তাত সেনেকুৱা ফিলিং এটা থাকে। আৰু ইণ্টাৰনেল পাইলছ হ'লে সেইটো বেচিকেলি ৰেক্টামৰ লোৱাৰ পৰ্চনত হয়, আৰু এইখিনিয়ে হৈছে পাইলছ। আৰু পাইলছত বেচিকেলি ভেইনটো এছ'চিয়েটেড হৈ থাকে, আৰু ইণ্টাৰনেল পাইলছটোত চিমটম তেনেকুৱা নাথাকে, অকল ব্লিডিং হ'ব পাৰে, পায়খানা কৰিলে ব্লিডিং হয়, আৰু পেচেণ্টে সেনেকুৱা ক্লিনিকেল প্ৰেজেণ্টেশ্যন লৈ কেনে আহে যে পায়খানাৰ সময়ত তেওঁৰ ব্লিডিং হৈছে, তেনেকুৱা ব্ৰাইট ৰেড ফ্ৰেছ ব্লিডিং। ইণ্টাৰনেল পাইলছ হ'লে নৰ্মেলি সেইটো ভিতৰত থাকে, তো আঙুলিৰে বা হাতেৰে তেনেকৈ ফিল কৰিব বিচাৰিলেও তেনেকৈ পোৱা নাযায়। এক্সটাৰ্নেল পাইলছটো বাহিৰত থকা কাৰণে সেইটো হাতেৰে ফিল কৰিব পাৰি। ইণ্টাৰনেল পাইলছটো কেইটামান ভাগত ভাগ কৰে, গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3, গ্ৰেড 4। গ্ৰেড 1 হ'লে ভেইনবিলাক ফুলে কিন্তু তললৈকে নামি নাহে। গ্ৰেড 2 হ'লে ষ্টুল পাছ কৰাৰ সময়ত ফুলা ভেইনটো তেনেকৈ নামি আহে আৰু নিজে নিজে ভিতৰলৈকে সোমাই যায়। আৰু গ্ৰেড 3 হ'লে সেইটো নামি আহে কিন্তু নিজে নিজে সোমাই যাব নোৱাৰে, সেইটো হাতেৰে তেনেকৈ এছিষ্ট কৰিব লাগে, হাতেৰে মানে পুছ কৰিব লাগে ইনৱাৰ্ড, তাৰপিছত সেইটো ভিতৰলৈকে যায়। আৰু গ্ৰেড 4 পাইলছ হ'লে বেচিকেলি আপোনাৰ সেইটো বাহিৰতে থাকে, কনষ্টেণ্টলি বাহিৰতে থাকে, আৰু সেইটো তেনেকৈ পুছ কৰিলেও ভিতৰলৈকে নাযায়। চ' এইকেইটা হৈছে ইণ্টাৰনেল পাইলছৰ ভাগ। এক্সটাৰ্নেল পাইলছটো বাহিৰত থাকে, তো স্কিনৰ তলত কিছুমান ফুলা টাইপৰ শিৰা, ফুলা তেনেকুৱা ছামথিং লাম্পি তেনেকুৱা ফিল কৰা হয়। আৰু এক্সটাৰ্নেল পাইলছটোত চিমটম বুলি ক'লে অলপ ইচিং, ডিছকমফৰ্ট, ফুলনেছ, অলপ হেভি ফিলিং বা কেতিয়াবা ব্লিডিং তেনেকুৱা চিমটম থাকিব পাৰে। আৰু এক্সটাৰ্নেল পাইলছৰ এটা কমপ্লিকেশ্যন হৈছে থ্ৰম্ব'চিছ। কেতিয়াবা মানে সেই ভেইনৰ ভিতৰত থকা ব্লাডবিলাক মানে ক্লট হৈ যায়, গোট মাৰি যায়, যিটো কাৰণে পিছত থ্ৰম্ব'চিছ হৈ যায়, যিটো থ্ৰম্ব'ছড পাইলছ বুলি কয়। আৰু সেইটো কিন্তু যথেষ্ট বিষায়, আৰু সেইটো অকণমান মানে গোটা টাইপৰ তেনেকুৱা ফিল কৰিব পাৰি সেই বস্তুটো, আৰু অলপ বিগ লাম্প টাইপৰ মানে তেনেকুৱা কিছুমান মাছ দেখিব পোৱা যায়। আৰু সেইটোত মানে পেইন থাকে, আৰু কালাৰটো অলপমান পাৰ্পলিছ টাইপৰ তেনেকুৱা হয়, যিহেতু তাত মানে ব্লাডটো গোট মাৰি যায়, তেনেকুৱা, যিটো থ্ৰম্ব'ছড পাইলছ বুলি কয়। চ' পাইলছখিনি হ'ল তেনেকুৱা আৰু ইণ্টাৰনেল পাইলছ আৰু এক্সটাৰ্নেল পাইলছ। ইণ্টাৰনেলটো ৰেক্টামৰ লোৱাৰ পৰ্চনত হয়, আৰু এক্সটাৰ্নেল পাইলছটো আমাৰ এনেল অৰিফিচৰ চাৰিওফালৰ স্কিনৰ তলত তেনেকৈ হয়। পাইলছৰ কাৰণ থাকে, পাইলছৰ কাৰণটো হ'ল এটা হ'ল এজ, বয়সৰ লগত হ'ব পাৰে। বয়স হ'লে আমাৰ যিটো ভেইনবিলাক ধৰি ৰাখিব পৰা যিখিনি মাস্কুলাৰ কুশ্যন বা চেলছ বা টিচু থাকে, সেইখিনি উইক হৈ যায়, আৰু সেইটো কাৰণে ভেইনবিলাক ধৰি ৰাখিব নোৱাৰে, আৰু ভেইনবিলাক তেনেকৈ সৰি পৰে বা ওলাই আহে বা নিজৰ প্লেচৰ পৰা তেনেকৈ স্থানান্তৰিত হৈ যায়। নেক্সটটো হ'ল কনষ্টিপেশ্যনৰ কাৰণে হ'ব পাৰে, ক্ৰনিক ডায়েৰিয়াৰ কাৰণে হ'ব পাৰে, এক্সেছ ষ্ট্ৰেইনিং ডিউৰিং বাৱেল মুভমেণ্ট হ'ব পাৰে, প্ৰেগনেঞ্চি টাইমত হ'ব পাৰে। প্ৰেগনেঞ্চি টাইমত পেলভিক ফ্ল'ৰত মানে প্ৰেছাৰ অলপ বেছি হৈ কেনে তেনেকৈ হ'ব পাৰে,
তাৰ লগতে obesity বা obese মানুহৰ হ'ব পাৰে আৰু কেতিয়াবা এইটো জেনেটিক থাকে পাইলছত only vein is associated বেলেগ তেনেকুৱা নাই আৰু এতিয়া আহিলো আমি এনেল ফিচাৰত আমাৰ যিটো এনেল কেনেল থাকে মানে ৰেক্টামৰ পৰা এনেল অৰিফিছলৈকে যিটো মানে এটা কেনেল থাকে সেইটো এনেল কেনেল বুলি কয় আৰু সেই এনেল কেনেলটোৰ যিখিনি এক্সটাৰ্নেল লাইনিং থাকে যিবিলাক কোষ বা টিস্যুৰে গঠিত সেই টিস্যু বা কোষবিলাক ভেৰি ডেলিকেট হয় আৰু যেতিয়া মানুহৰ খুব ক্ৰনিক কনষ্টিপেশ্যন হয় ষ্টুলটো বহুত হাৰ্ড লাম্পি হয় আৰু ওলাই আহোঁতে বহুত মানে কষ্ট হয় ফ্ৰিকশ্যন হয় ঘৰ্ষণ হয় তো আল্টিমেটলি সেই এৰিয়াৰ স্কিনখিনিৰ লগত অলপমান তেনেকৈ ঘৰ্ষণ কৰি অলপ কলিজন কৰি কেনে স্কিনখিনি স্প্লিট কৰি দিয়ে মানে স্কিনখিনি মানে ফাটি যায় ছিঙি যায় আৰু তেতিয়া মানে খুব বেছি পেইন হয় খুব চেকচেকাই আৰু পেইনটো যথেষ্ট পেইন হয় এক্সক্ৰুচিয়েটিং টাইপ অফ পেইন কেতিয়াবা এনেকুৱা লাগে যেন কিবা গ্লাছৰ টুকুৰা ভাঙা টুকুৰাইদি মানে কাট মানে সেইটোৰে পিঞ্চ কৰি আছে তেনেকুৱা আৰু লগতে ফ্ৰেছ ব্ৰাইট ৰেড ব্লিডিং হ'ব পাৰে পায়খানা কৰাৰ সময়ত পেইনটো নৰ্মেলি ষ্টুল পাছ কৰাৰ সময়ত হয় আৰু ষ্টুল পাছ কৰি উঠাৰ পিছতো পেচেণ্ট হিচাপে কিছুমান মিনিট আৰু কিছুমানৰ মানে কেইবা আৱাৰ্ছলৈকে পেইনটো থাকি যায় তেনেকৈ পাইলছ আৰু এনেল ফিচাৰৰ ডিফাৰেঞ্চ বুলি ক'লে এনেল ফিচাৰত পেইনটো যথেষ্ট বেছি হয় কম্পেৰিজন টু পাইলছ আৰু এনেল ফিচাৰত তেনেকুৱা লাম্প বা তেনেকুৱা গুটি বা তেনেকুৱা ফুলা বা তেনেকুৱা স্কিনৰ তলত কিছুমান ছাবকিউটেনিয়াছ মাছ বা লাম্প তেনেকুৱা দেখিব পোৱা নাযায় য়েছ অৱশ্যে এইটো হয় যে যেতিয়া ক্ৰনিক এনেল ফিচাৰৰ প্ৰব্লেম থাকে এটা সময়ত যাই কিনে এনাছত কিছুমান স্কিন টেক হ'ব পাৰে যিটো চেণ্টিনেল পাইলছ বুলিও কয় সেইটো একচুৱেলি পাইলছ নহয় সেইটো মানে স্কিনটো যে ফাটি গৈছে ফাটাৰ পিছত সি আকৌ মানে জোৰা লাগে তো সেই জোৰা লাগোতে লাগোতে কনষ্টেণ্টলি ফাটি আকৌ জোৰা লাগি ফাটি আকৌ জোৰা লাগি সেনেকৈ হওঁতে তাত মানে এটা স্কিনৰে এটা থিকেনিং হৈ কেনে এটা সৰু গুটিৰ নিচিনা এটা ফৰ্মেশ্যন হয় যিটো স্কিন টেক বুলিও কয় এনেল স্কিন টেক বা এইটো চেণ্টিনেল পাইল বুলি কয় সেইটো কাৰণে নৰ্মেলি পেইন চেইন একো নাথাকে আৰু সেইটো মেডিচিনছ খোৱা মেডিচিনছ দিলেও সেইটো নৰ্মেলি নাযায় সেইটো গুচাব খুজিলে চাৰ্জিকেল ইণ্টাৰভেনশ্যন কৰিব লাগে আৰু এনে থাকিলেও সেইটো বিশেষ প্ৰব্লেম নাই তো এইটো হ'ল ফিচাৰৰ কাৰণ বুলি ক'লে নৰ্মেলি একিউট কনষ্টিপেশ্যন ক্ৰনিক কনষ্টিপেশ্যন থাকে আৰু লগতে ক্ৰনিক ডায়েৰিয়াৰ পৰাও কেতিয়াবা ফিচাৰ হয় আৰু যিবিলাক মানুহে খুব বেছি ষ্ট্ৰেইনিং কৰে পায়খানা কৰাৰ সময়ত মানে বল প্ৰয়োগ কৰে হেঁচা প্ৰয়োগ কৰে তেওঁলোকৰ এনেল ফিচাৰৰ প্ৰব্লেমটো বেছিকৈ হয় এনেল ফিচাৰৰ এনে দুটা ভাগত ভাগ কৰে এটা হ'ল আপোনাৰ একিউট এনেল ফিচাৰ আৰু এটা হ'ল ক্ৰনিক একিউট মানে ধৰক 1.5 মাহ 2 মাহৰ ভিতৰত হিলে হৈ যায় আৰু ক্ৰনিক এনেল ফিচাৰ হ'লে সেইটো নৰ্মেলি মোৰ দেন 3 মাহ বা 2 মাহ 3 মাহতকৈ বেছি সেনেকৈ কণ্টিনিউ হৈ থাকে আৰু নেক্সট বেমাৰটো হ'ল এনেল ফিষ্টুলা তো এনেল ফিষ্টুলাটো বুজোৱাৰ আগতে মই জাষ্ট অলপ এইটো ক'ব বিচাৰোঁ যে আমাৰ যিটো এনেল কেনেল থাকে বা ৰেক্টাম থাকে মানে লাৰ্জ ইণ্টেষ্টাইনৰ মানে একদম লোৱেষ্ট পৰ্চনটো ৰেক্টাম আৰু ৰেক্টামৰ পিছত এনেল কেনেলটো ষ্টাৰ্ট হয় এই ৰেক্টাম আৰু এনেল কেনেলটো মানে আগুৰি থকা যিখিনি মানে ৱাল থাকে সেই ৱালৰ ভিতৰৰ ফালে কিছুমান গ্লেন্স থাকে সেইবিলাকক এনেল গ্লেন্স বুলি কোৱা হয় এনেল গ্লেন্সবিলাক এনে কিছুমানে সেইটো ভেষ্টিজিয়েল অৰ্গেন বুলিও কয় মানে তাৰ বিশেষ কাম তেনেকৈ নাই সেইটো মানে এপেণ্ডিক্স অৰ্গেনটো আমাৰ বডিত যেনেকৈ থাকে সেনেকুৱা টাইপৰ হয় তাৰ বিশেষ কাম তেনেকুৱা নাই সেইটো নহ'লেও আমাৰ একো উপকাৰ নাই কিন্তু এনেল গ্লেন্সবিলাকৰ পৰা কিছুমান মানে ছাবষ্টেঞ্চ কিছুমান ফ্লুইড টাইপৰ বস্তু নিৰ্গত হয় আৰু সেইটোৱে এনাছ আৰু ৰেক্টামক মানে অলপ লুব্ৰিকেট কৰি ৰাখে আৰু সেই ডাক্সেৰে সেই সেই মানে ছাবষ্টেঞ্চটো তেনেকৈ ডাক্সেৰে ওলাই আহে যিটোৱে মানে এনাছ আৰু ৰেক্টামটো লুব্ৰিকেট কৰি ৰাখে এতিয়া এই ডাক্সবিলাক কেতিয়াবা ব্লক হৈ যায় কেনে এনেল গ্লেন্সটো ইনফেক্টেড হৈ যায় আৰু ইনফেক্টেড হৈ গ'লে তাত মানে এটা এপচিছ ফৰ্মেশ্যন হয় এপচিছ ফৰ্মেশ্যন হ'লে অবভিয়াছলি তাত ইনফেকশ্যন থাকে আৰু সেই ইনফেকশ্যনটোত পাছ জমা হয় আৰু সেই পাছবিলাক ওলাই আহিব কাৰণে এটা ড্ৰেইনেজ বা এটা ট্ৰেক বা টানেল এটা সেই এপচিছটো নিজে নিজে ফৰ্মেশ্যন কৰে সেই টানেলটো মানে সেই ইনফেক্টেড এনেল গ্লেণ্ডটোৰ পৰা আৰম্ভ হৈ কেনে আমাৰ এনাছৰ মানে পেৰি এনেল এৰিয়াৰ এনাছৰ চাৰিওফালে থকা সেই এৰিয়াখিনিৰ স্কিনলৈকে তাৰ ছিদ্ৰটো দেখিব পোৱা যায় মানে তাৰ কানেকশ্যনটো বাহিৰলৈকে থাকে তেনেকুৱা আৰু সময় তেনেকৈ সেইটো পাছবিলাক তেনেকৈ সেই ফুটাটোৰে বা ছিদ্ৰটোৰে ড্ৰেইনেজ হৈ থাকে তো সেইটোৱে হৈছে এনেল ফিষ্টুলা বা ফিষ্টুলা ইন এনো তো এনেল গ্লেন্সবিলাক নৰ্মেলি আমাৰ যিটো ৰেক্টাম আৰু এনাছৰ যিটো ৱাল থাকে ৱালৰ ভিতৰৰ ফালে থাকে তাত কিছুমান মাছল থাকে
সেইবোৰ ইণ্টাৰনেল স্পিনষ্টাৰিক বা ইণ্টাৰনেল স্পিনষ্টাৰ মাছল বুলি কয় আৰু সেই এৰিয়াখিনিত সেই এনেল গ্লেণ্ডছবিলাক থাকে আৰু সেইটোৱে হৈছে আপোনাৰ ফিস্টুলা তো ফিস্টুলাটো পাইলছ আৰু ফিচাৰতকৈ বেলেগ ফিস্টুলাত নৰ্মেলি ইনফেকশ্যনটো এটা মেজৰ পইণ্ট এটা মানে ফুহা এটা ভিতৰৰ ফালে এটা এপচেছ এটা ইনফেকশ্যন জড়িত হৈ থাকে আৰু সেই ইনফেকশ্যনটোৰ সেই টানেলটো সেই ট্ৰেকটো যিটোৰ জৰিয়তে সি মানে নিজৰ ইনফেক্টেড মেটেৰিয়েলছবিলাক বা পুৰুলেণ্ট মেটেৰিয়েলবিলাক মানে ড্ৰেইনেজ কৰে বডিৰ পৰা বাহিৰলৈকে ওলাই দিয়ে সেইটোৱে হৈছে ফিস্টুলা ফিস্টুলা হোৱা কিছুমান কাৰণ থাকে সেই কাৰণবিলাকৰ ভিতৰত চবচে কমনটো হ'ল পেৰিএনেল এপচেছ মানে আপোনাৰ যদি এনাছৰ চাৰিওফালৰ এৰিয়াটোত যদি ফুহা চুহা বা তেনেকুৱা বইল বা তেনেকুৱা ফাৰাংকুল এনেকুৱা হোৱা হিষ্ট্ৰী থাকে তো আপোনাৰ এনেল ফিস্টুলা হ'ব পাৰে তাৰ লগতে আৰু কিছুমান কজেছ থাকে যেনেকৈ আপোনাৰ যদি কিছুমান গেষ্ট্ৰইণ্টেষ্টিনেল প্ৰব্লেম থাকে যেনেকৈ ইনফ্লামেটৰী বাউল ডিজিজ বুলি এটা বেমাৰৰ এটা গ্ৰুপ আছে তাত কেইবাটাও বেমাৰ থাকে যেনেকৈ ক্ৰ'হনছ ডিজিজ বা আলচাৰেটিভ কলাইটিছ বা ডাইভাৰ্টিকুলাইটিছ তেনেকুৱা তো সেনেকুৱা টাইপৰ বেমাৰী বা সেনেকুৱা টাইপৰ ৰোগীৰ ক্ষেত্ৰত ফিস্টুলাটো হোৱাটো কমন তাৰ লগতে যিবিলাক পেচেণ্টৰ এনেল বা ৰেক্টেল কেঞ্চাৰৰ হিষ্ট্ৰী আছে তেওঁলোকৰ চাৰ্জাৰী কৰিছে ৰেডিয়েশ্যন থেৰাপিৰ হিষ্ট্ৰী আছে তেওঁলোকৰ হ'ব পাৰে যাৰ টিউবাৰকুলোচিছৰ হিষ্ট্ৰী আছে স্পেচিয়েলি ৰেক্টাম বা এনাছত তেওঁলোকৰ ফিস্টুলা হোৱাৰ মানে ৰিস্ক থাকে তাৰ লগতে যিবিলাক মানুহৰ এক্টিনোমাইকোচিছ বুলি এটা বেক্টেৰিয়েল ইনফেকশ্যন হৈ থাকে বডিত এক্টিনোমাইকোচিছ হ'লে বইল ফৰ্মেশ্যন হৈ থাকে আৰু পেৰিএনেল এৰিয়াবিলাকতো তেনেকৈ বইল ফৰ্মেশ্যন হয় তো তেনেকুৱা মানুহবিলাকৰো এনেল ফিস্টুলা হোৱাৰ চান্সেছ থাকে তো এই এনেল ফিস্টুলা আৰু পাইলছৰ ভিতৰত চবচে বেছি পেইন থাকে এনেল ফিচাৰত আৰু ব্লিডিং হয় পাইলছ আৰু এনেল ফিচাৰ দুটাতে আৰু ব্লিডিংটো ব্ৰাইট ৰেড থাকে আৰু পাইলছটোত নৰ্মেলি ইণ্টাৰনেল পাইলছ হ'লে পেইন নাথাকে অকল ব্লিডিং থাকে এক্সটাৰ্নেল পাইলছ হ'লে হাতেৰে টাচ কৰিলে এনাছৰ চাৰিওফালে স্কিনটোৰ তলত কিছুমান সৰু সৰু ফুলা মানে মাছ কিছুমান দেখিব পোৱা যায় কিছুমান লাম্প টাইপৰ দেখিব পোৱা যায় আৰু সেইবোৰ অলপ ইৰিটেটেড অলপ ইচ্ছি অলপ পেইনফুল তেনেকৈ হ'ব পাৰে আৰু কেতিয়াবা সেইটোত ভিতৰত তেনেকৈ ব্লাডটো ক্লট মাৰি কেনে সেইটো থ্ৰম্বোষ্ট পাইলছলৈকে ৰূপান্তৰ হ'ব পাৰে যিটো মানে অত্যন্ত পেইন কৰে আৰু এনেল ফিস্টুলা হ'লে নৰ্মেলি আমাৰ এনাছৰ ভিতৰত তেনেকুৱা এপচেছ ফৰ্মেশ্যন হয় তাত ইনফেকশ্যন হৈ কেনে সেই ইনফেকশ্যনৰ পৰা তাৰ ইনফেক্টেড মেটেৰিয়েলটো বডিৰ পৰা ড্ৰেইন কৰিবৰ কাৰণে এটা ট্ৰেক ফৰ্মেশ্যন কৰে সেই এপচেছটোৱে আৰু সেই ট্ৰেকটোকে এনেল ফিস্টুলা বুলি কোৱা হয় তেনেকুৱা তো এনেল ফিস্টুলাত নৰ্মেলি পাছ এছ'চিয়েটেড হৈ থাকে তাত পাছ থাকে ব্লিডিং নৰ্মেলি তেনেকৈ নহয় কেতিয়াবা অলপ অলপ তেনেকুৱা ব্লাডি মেটেৰিয়েলছ কিছুমান ড্ৰেইনেজ হ'ব পাৰে কিন্তু পাইলছ আৰু এনেল ফিছৰ নিচিনা তেনেকুৱা ব্লিডিং নাথাকে অবভিয়াছলি পেইন থাকে চুৱেলিং থাকে পেইনটো থ্ৰবিং পালচেটিং টাইপৰ হয় যিহেতু ইনফেকশ্যন হয় লগতে চেলুলাইটিছৰ কিছুমান লক্ষণো থাকে যিহেতু মানে এপচেছ ফৰ্মেশ্যন হৈ থাকে তেনেকুৱা আৰু ফিচাৰ হ'লে নৰ্মেলি পেইনটো যথেষ্ট পৰিমাণে হয় গ্লাছৰ টুকুৰাই দি যেন কাটিছে এনাছৰ এৰিয়াটোত মানে যথেষ্ট পেইন হয় এক্সক্ৰুচিয়েটিং পেইন থাকে তো এইখিনিয়ে হৈছে ডিফাৰেঞ্চ এতিয়া আহোঁ ট্ৰিটমেণ্ট হোমিঅ'পেথিক ট্ৰিটমেণ্ট কৰিলে ইণ্টাৰনেল পাইলছটোৰ যিটো গ্ৰেড 1 গ্ৰেড 2 থাকে সেইটো 100% ভাল হয় গ্ৰেড 3 আৰু গ্ৰেড 4 পাইলছত চিমটমেটিক ইম্প্ৰুভমেণ্ট আহে এক্সটাৰ্নেল পাইলছটো 100% ভাল হয় এনাল ফিচাৰটো বহুত একিউট এণ্ড ক্ৰনিক 100% ভাল হয় আৰু যিটো এনেল ফিস্টুলা থাকে এনেল ফিস্টুলাৰ যিবিলাক মানে চিম্পুল ফিস্টুলা সেই ফিস্টুলাবিলাক মানে য'ত মানে ব্ৰাঞ্চেছ বা টানেল মাত্ৰ এটাহে থাকে আৰু ইণ্টাৰস্পিনষ্টাৰিক ফিস্টুলা মানে অকল ইণ্টাৰনেল স্পিংষ্টাৰ মাছলটোহে ইনভলভ হৈ আছে তেনেকুৱা ফিস্টুলাবিলাক মানে চিম্পুল ফিস্টুলা সেইবিলাকত মানে ইম্প্ৰুভমেণ্ট খুব ভাল কিয়ৰো হৈ যায় কিন্তু যদি অলপ কমপ্লেক্স ফিস্টুলা হয় তাৰ ব্ৰাঞ্চেছ বা তাৰ তেনেকুৱা টানেল কেইবাটাও থাকে লগতে কেইবাটাও মাছল ইনভলভ হৈ থাকে কেইবাটাও জাগা ইনভলভ হৈ থাকে তেতিয়াহ'লে সেই ফিস্টুলাটোত ট্ৰিটমেণ্ট কৰিব ডিফিকাল্ট হয় তাত মানে লিমিটেড হৈ যায় মেডিচিনৰ ৰোলটো বা মেডিচিনৰ ইফেক্টিভনেছটো অবভিয়াছলি পেইন চেইন থাকিলে বা অলপমান তেনেকুৱা চুৱেলিং এইবিলাক থাকিলে সেইবিলাকত আৰাম পাব কিন্তু সম্পূৰ্ণ কিয়ৰটো ক'ব অলপ দিগদাৰ হয় স্পেচিয়েলি কমপ্লেক্স ফিস্টুলাৰ ক্ষেত্ৰত এজ পাৰ মাই এক্সপিৰিয়েঞ্চ চ' এইখিনিয়ে থাকিল ইয়াৰ যিখিনি ডিফাৰেঞ্চ চ' আশা ৰাখিছোঁ আপোনালোকে এইখিনি বুজি পাব থেংক ইউ ছ' মাছ